নমস্কাৰ, মই বীৰেন দলে। মই এজন টিকাচাপৰি গাঁৱৰ স্থানীয় যুৱক। মই আজি ৰাতিপুৱা ভাগতে কথা এটা চিন্তা কৰিলোঁ। কথাটো এনেকুৱা ধৰণৰ, টিকাচাপৰি বুলি ক'লে চবেই জানে। প্ৰায় আমি অসমৰ কথাটো বাৰু নকওঁ, প্ৰায় আমাৰ বোকাখাট সমষ্টিৰ ভিতৰত আমি একেবাৰে ভিতৰুৱা গাঁৱত আছোঁ আৰু ব্ৰহ্মপুত্ৰৰ কাষত আছোঁ, মানে নৈ কাষৰীয়া। লগতে সমস্যাৰো বহুত, বান বিধ্বস্ত, বাৰিষা আহে প্ৰতি বছৰে আৰু গৰাখহনীয়া থাকে আৰু সেইবোৰতো সমস্যা আমাৰ থাকেই। সেয়াহে আৰু আমি প্ৰকৃতিৰ লগত যুঁজি আছোঁ, কিন্তু প্ৰকৃতিক আমি স্বীকাৰ কৰিব লাগিব। গতিকে এইবোৰ সমস্যা যোৱা দুমাহৰ আগত আমাৰ বাৰিষা এটা হৈ গ'ল। এই বাৰিষাই আমাক বহুত ক্ষতিগ্ৰস্ত কৰিলে। আমাৰ বিশেষকৈ কেইটামান বুলি নহয় আৰু, মানে প্ৰায় আমাৰ গাঁৱৰ মানুহবিলাকে মানে গৰু, ম'হ, গাহৰি, কুকুৰা এইবোৰ পুহি পেলাই আমি জীৱন যাপন কৰি আছোঁ। সেইবোৰে আমাৰ জীৱিকা আৰু খেতি বাতি এইবোৰ। কিন্তু এই বাৰিষাত কিছুমান গৰু, ম'হ তাৰমানে বাৰিষাই উটুৱাই লৈ গ'ল। সেইবোৰ আৰু আমাৰ বহুত লোকচান হ'ল বুলি ক'ব লাগিব। আমাৰ এইটো এটা সমস্যা, এইটো বিধ্বস্ত, য'ত নেকি সেইবোৰ বিক্ৰী কৰি আমি 2 পইচা উপাৰ্জন কৰি আছোঁ আৰু তেনেকৈ আমি ল'ৰা ছোৱালীক পঢ়াই আছিলোঁ। সেইবোৰো নাইকিয়া হৈ যায়। সেইবোৰ বহুত দুখৰ বিষয়। কিন্তু সেইবোৰ সমস্যাই লগতে এই বাৰিষাই আমাৰ যিটো মেইন ঘাইপথ, সেই ঘাইপথটো তাৰমানে পূৰা ছিন্ন ভিন্ন হৈ গ'ল। মানে আপোনাৰ য'ত নেকি চমুকৈ ক'বলৈ গ'লে টিকাচাপৰি আৰু লাকলঙীয়া সংযোগী পথ, এইটোৱে আমাৰ ৰাস্তা, তাৰমানে ঘাইপথ, সেইটো ৰাস্তা ছিন্ন ভিন্ন হৈ গ'ল। য'ত নেকি এনেকুৱা কৰি পেলালে, টুকুৰা টুকুৰি হৈ গ'ল। চাইকেল এখন চলাই যোৱাটো বাদেই দিয়ক, খোজকাঢ়ি যাবলৈ বহুত অসুবিধা। এনেকুৱা ধৰণৰ সমস্যা হৈ গ'ল। মানে গতিকে সেইটো ৰাস্তা দি আমি অহা যোৱা কৰোঁ আৰু অন্য বিশেষ আমাৰ ৰাস্তা নাই। সেইটো ৰাস্তা দি আমি দোকান বজাৰ বা হস্পিটেল, মেডিকেল যাবলগীয়া হয়। কিন্তু সেইটো মেইন ৰাস্তাটোৱে আমাৰ এটা ঘাইল হৈ গ'ল, মানে য'ত নেকি ছিন্ন ভিন্ন হৈ গ'ল। সেয়েহে আমি পানী শুকোৱাৰ পিছত গাঁৱৰ ৰাইজে সকলোৱেও আমি শ্ৰমদান কৰিলোঁ। তাৰপিছত অলপ মেৰামতি কৰি থৈছোঁ, অলপ চাইকেল বা বাইক যাব পৰাকৈ। গতিকে সেইবোৰ কি ক'ম, বিশেষকৈ মই আমাৰ BJP শাসিত চৰকাৰলৈ অনুৰোধ কৰিছোঁ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা, আপোনাক অনুৰোধ কৰিছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক ও কেবিনেট মন্ত্ৰী আমাৰ অতুল বৰাদেৱ আছে। আপুনি বিশেষকৈ আমাৰ ৰাস্তাটো পৰিদৰ্শন কৰি চাব লাগে আৰু কি হৈছে, কি হোৱা নাই। এতিয়া পানী শুকাই গ'ল। পানী শুকোৱাৰ পিছত আপুনি কমচে কম আমাৰ ইয়ালৈ আহি পেলাই অলপ ৰাস্তাটো চাই দিলে ভাল হ'ব। কাৰণ সেইটো ৰাস্তা দি আমাৰ স্কুলীয়া ল'ৰা ছোৱালী স্কুললৈ যায়, বোকা পানী গছকি। চাইকেল চলাই যোৱাটো বাদেই দিয়ক, যেনে তেনে কৰি পেণ্ট খুচাই যাবলগীয়া হ'ল। কেতিয়াবা তাতে পিছলি পৰে, আকৌ ঘূৰি আহে, স্কুল ক্ষতি হয়। তেনেকুৱা ধৰণৰ কিছুমান সমস্যা।
কিন্তু সেইটো কাৰণে মই মোৰ ফালৰ পৰা আৰু ৰাইজৰ ফালৰ পৰা মই ৰাইজৰ হৈ অনুৰোধ কৰিছোঁ আপোনালোকে অতি সোনকালে সেইটো আমাৰ টিকৰা চাপৰি আৰু লাকলঙীয়া সংযোগী ৰাস্তাটো অতি সোনকালে বনাই দিয়ক বুলি মই বিশেষ মানে অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'ৰ যোগেদি মই জনাইছোঁ আৰু আগতো সেইটো ৰাস্তাৰ কাৰণে আপোনাৰ ওচৰত অৰ্থাৎ আমাৰ বিধায়ক ও মন্ত্ৰীৰ ওচৰত মানে আমাৰ কিছুমান এপ্লিকেশ্যন চাগে তাত দিছে হ'লেও আজিলৈকে তাৰ একো মানে যোগাযোগ আমি পোৱা নাই গতিকে অতি সোনকালে আপুনি সেইটো ৰাস্তাটো বনাই দিলে ভাল পাম আমি সুখী হ'ম আৰু গাঁৱত এখন স্কুল আছে আৰু বহুত দূৰৰ পৰা আমাৰ টিচাৰ আহে তেওঁলোকেও তাৰমানে বহুত দূৰৰ পৰা লংপেণ্ট খোচাই মানে আহিবলগীয়া হয় স্কুললৈ বোকা পানীৰে তাৰপিছত আৰু গাড়ী মটৰ ক'ৰবাত মাজতে থ'বলগীয়া হয় তেওঁলোকে বহুত কষ্টত শিক্ষাদান কৰি আছে ল'ৰা ছোৱালীক সেইটো কাৰণে সেইটো কথাটো আপোনালোকে চিন্তা কৰক মই অনুৰোধ কৰিছোঁ যাতে ছেপ্টেম্বৰ নৱেম্বৰ মাহৰ ভিতৰতে আপোনালোকে এই ৰাস্তাটো কমচে কম পকীকৰণ নহ'লেও তাৰমানে এই খাল ডুংবোৰ তাৰমানে আপুনি ফিল আপ কৰি দিয়ক চেণ্ট গেবেল হিচাপে পেলাই দিয়ক বুলি মই অনুৰোধ কৰিছোঁ আপোনাৰ পুঁজিৰ পৰা আৰু মই কি ক'ম ৰাইজৰ হৈ সেইটোকে মই অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যতলৈ যাতে আমাৰ ৰাইজে আপোনালোকে যদি ইলেকশ্যনৰ সময়ত ভোট বিচাৰি আহে আমি সকলোৱে ভোট দিম আৰু আপোনালোকক ভোট দি আমি ৰজা কৰিছোঁ আৰু আমাৰ কাৰণে আপোনালোকে ৰজা সেইটো কাৰণে প্ৰজাক সহায় কৰক মই অনুগ্ৰহ কৰি আপোনালোকক কাবৌ কৰিছোঁ অনুৰোধ কৰিছোঁ যাতে মোৰ ফালৰ পৰা বহুত ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ৰাস্তাটো বনাই দিয়ক আপোনাৰ এই ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰতে আপুনি ৰাস্তাটো বনাই দিয়ক এতিয়া বৰ বিশেষ ইমান ডাঙৰ বাজেট নহয় তো ৰাস্তাটো বনাবলৈ প্ৰায় আপোনাৰ মাত্ৰ 2 কিলোমিটাৰ ৰাস্তা আছে সেইটো চেণ্ট গেভেল বুলি মই কোৱা নাই পৰাপক্ষত যিমান পাৰে আপোনালোকে পুঁজি সবল কৰিব পাৰে কৰি দিয়ক বুলি মই অনুৰোধ কৰিছোঁ বিশেষ মই দীঘলীয়াকৈ নকওঁ ইমানকে কৈ সামৰিছোঁ ধন্যবাদ